আমাৰ সামগ্ৰিক যিখিনি কাৰ্যসূচী হ'ব 13 নৱেম্বৰ দিনাখন সন্ধ্যা 4:30 বজাত উদ্বোধনী অনুষ্ঠান হ'ব। তাৰপিছতে 14 তাৰিখে ৰাতিপুৱা 7 বজাত 20 মিনিটৰ বাবে ব্ৰহ্মবন্দনা হ'ব। তাৰপিছত 1 ঘণ্টাৰ বাবে যোগ প্ৰাণায়ামৰ শিক্ষা হ'ব। তাৰপিছত ধ্যান ধাৰণাৰ শিক্ষা হ'ব। তাৰপিছতে প্ৰাতঃ আহাৰ হ'ব। 11টাৰ পৰা 12টালৈ গীতাৰ আধ্যাত্ম দৰ্শনৰ ওপৰত 1 ঘণ্টীয়া এটা ক্লাছ হ'ব। তাৰপিছত দুপৰীয়া আহাৰ হ'ল। আহাৰ হোৱাৰ পিছত 2টা বজাৰ পিছত আমাৰ 3টা কাৰ্যসূচী থাকে। নৈতিক শিক্ষাৰ ওপৰত, তাৰপিছত নাৰীৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যা আৰু ইয়াৰ সমাধান। এই ক্ষেত্ৰত আমি এইমছ আৰু কি কয় ডিব্ৰুগড় মেডিকেল কলেজৰ সমল ব্যক্তিক ডাক্তৰক নিমন্ত্ৰণ কৰিছোঁ। তেখেতসকলৰ যোগেদি এই শিক্ষা দিয়া হ'ব। আৰু দ্বিতীয়তে হ'ব আধুনিক বিজ্ঞানৰ উপজীব্য আমাৰ বাবে আশীৰ্বাদ নে অভিশাপ শীৰ্ষক বক্তৃতা প্ৰদান। আৰু সন্ধ্যা আৰতি অনুষ্ঠান হ'ব। আৰতিৰ পিছত 7টাৰ পৰা 8টালৈ হ'ব শ্ৰীমদ ভাগৱতৰ আধ্যাত্ম দৰ্শনৰ ওপৰত এটা ক্লাছ। আৰু তাৰপিছতে 8:15 পৰা 9:15 আমি ৰংগানুষ্ঠান বুলি এটা অনুষ্ঠান ৰাখিছোঁ, য'ত আমাৰ লোক সংস্কৃতিৰ যিবিলাক আধ্যাত্মিকতাযুক্ত গীত মাত এইবিলাক পৰিৱেশন কৰিব, প্ৰশিক্ষাৰ্থীও কৰিব পাৰিব আৰু আমি কোনোবা সমল ব্যক্তিকো তেনেকে নিমন্ত্ৰণ কৰিম। তাৰপিছত 9:30 বজাৰ লগে লগে ৰাতিৰ আহাৰ হ'ল। তাৰপিছত প্ৰশিক্ষাৰ্থী শুব আৰু ৰাতিপুৱা ঠিক তেনেকৈ 14 তাৰিখে যেনেকৈ থাকিব 15 তাৰিখে অবিকল কাৰ্যসূচী থাকিব। আৰু 16 তাৰিখৰ দিনাখন 12 বজালৈকে আমাৰ অৰ্থাৎ গীতাৰ আধ্যাত্ম দৰ্শনলৈকে এই ক্লাছটো হ'ল। হোৱাৰ পিছতে দুপৰীয়া আহাৰ হ'ল। আহাৰ পিছত আমি সমাপন সমাৰোহ এখন অনুষ্ঠিত কৰিম। আৰু তাতে অসমৰ বৌদ্ধিক জগতৰ, সাংস্কৃতিক জগতৰ, ৰাজনৈতিক জগতৰ বিশিষ্ট ব্যক্তিসকলক মাতিছোঁ। তেখেতসকলৰ যোগেদি এই অনুষ্ঠানটো সমাপন হোৱাৰ পিছতেই আমাৰ 16 তাৰিখে 4টা বজাত আমাৰ কৰ্মশালা আনুষ্ঠানিকভাৱে সমাপ্ত হ'ব। এনেই আমি কি কয় নাৰীৰ স্বাস্থ্যজনিত সমস্যা আৰু সমাধান ক্ষেত্ৰত আমি কি কয় ডিব্ৰুগড় মেডিকেল কলেজৰ প্ৰফেচৰক মাতিছোঁ আৰু এইমছৰ কেইজনমানক মাতিছোঁ। আৰু দ্বিতীয়তে গীতাৰ আধ্যাত্ম দৰ্শনৰ কাৰণে আমাৰ দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ পৰিচয় নিজে থাকিব, তেখেতে 3টা ক্লাছ কৰিব। তাৰোপৰি কি কয় ভাগৱতৰ আধ্যাত্ম দৰ্শনৰ ওপৰত আমি লখিমপুৰৰ পৰা মাতিছোঁ এজন লোহিত শৰ্মা, আৰু ইয়াৰে আমাৰ আছে ওচৰতে আমাৰ মাধুৰ্য বৰা বুলি এজন ল'ৰা, তেখেতক মাতিছোঁ। তাৰোপৰি জাতীয় সংগঠনৰ একাধিক ব্যক্তিক নিমন্ত্ৰণ কৰিছোঁ আৰু প্ৰশাসনিক সেৱাৰ কেইবাজন ব্যক্তি আহিব, যি নৈতিক মুখ্য অতিথি হিচাপে থাকিব। আমি 16 তাৰিখৰ যিখন সমাপন সমাৰোহ তাৰ মুখ্য অতিথি হিচাপে আমি মুখ্যমন্ত্ৰী মহোদয়কে নিমন্ত্ৰণ কৰিছোঁ। ইয়াৰ আগত আমাৰ 23 চনত যিখন হৈছিলে জেংৰাইমুখত, তাতো তেখেতে মুখ্য অতিথি হিচাপে আছিলে। আমি তেখেতক নিমন্ত্ৰণ কৰিছোঁ, অহাৰ কথা কৈছে। বাকী আৰু সময়ে ক'ব কি হয়। মন্ত্ৰী বিধায়ক তেখেতৰ লগততো একাধিক মন্ত্ৰী বিধায়ক আহিব। আৰু ইয়াৰ যিসকল ব্যক্তি আছে, বিধায়কে হওক বা ইয়াৰ তদাৰক কৰি থকা যিসকল মন্ত্ৰী আছে, তেখেতসকলকো নিমন্ত্ৰণ কৰিবই লাগিব। ইতিমধ্যে আয়ুষ বা আধ্যাত্মিক যুৱ সন্মিলন দক্ষিণপাট সত্ৰাধিকাৰৰ মূল পৰিচালনাত অনুষ্ঠিত হৈ থকাৰ কথা সম্পাদক মোহন ৰাজগুৰুৱে ক'লেই। বিভিন্ন কাৰ্যসূচীখিনি ইতিমধ্যে আপোনালোকে গম পাইছে। কিন্তু আধ্যাত্মিক যুৱ সন্মিলনৰ মূল উদ্দেশ্য হৈছে আমাৰ উঠি অহা প্ৰজন্মক আমাৰ নিজৰ দৰ্শন, সংস্কৃতি আৰু আধ্যাত্মিকতাৰ ওপৰত, লগতে শাৰীৰিকভাৱেও তেওঁলোক সুস্থ হৈ থকাৰ ক্ষেত্ৰত দিব পৰা শিক্ষাখিনি। প্ৰতি বছৰে এনেধৰণে একোটা কৰ্মশালা বিভিন্ন ঠাইত আয়োজন কৰি অহা হৈছে। এইবাৰ আমাৰ শিৱসাগৰ ঠিক কৰিছে, ইতিমধ্যে গম পাইছে। ইয়াত বিশিষ্ট ব্যক্তিসকলে স্বাস্থ্যজনিত হওক, শাৰীৰিক হওক, যোগ প্ৰাণায়াম হওক, এই সম্পৰ্কে শিক্ষা দিবই। তাৰ লগতে প্ৰভু ঈশ্বৰ দক্ষিণপাট সত্ৰৰ সন্মানীয় সত্ৰাধিকাৰ প্ৰভুৱে গীতাৰ ওপৰত তেখেতৰ যিখিনি আমাৰ বিশেষকৈ ডেকা বা আমাৰ যিখিনি যুৱ প্ৰজন্মৰ ক্ষেত্ৰত প্ৰযোজ্য, ঠিক সেই বিষয়বিলাকৰ ওপৰত তেওঁলোকক শিক্ষা দান কৰিব। আৰু আমি সকলোৱে জানো যে বৰ্তমান যুৱ মানসিকতাৰ ক্ষেত্ৰত বহুখিনি হিনদেৰি হৈছে। সেইখিনি যাতে নহয়, সেইটো কাৰণে মূল উদ্দেশ্য হৈছে সেইটোৱে যে যুৱ প্ৰজন্মক উদ্বুদ্ধ কৰা, আমাৰ নিজৰ যিখিনি দৰ্শন, সাহিত্য, সংস্কৃতি, ধৰ্ম, আধ্যাত্মিকতা সেইখিনিৰ ওপৰত উদ্বুদ্ধ কৰি সমাজখনক সুন্দৰভাৱে, সুস্থিৰভাৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ অৰিহণা যাতে তেওঁলোকে আগবঢ়াব পাৰে। আৰু এইবাৰ বিশেষকৈ মহিলাসকলক লোৱা হৈছে। আগে পিছে আমি অকল মহিলা বুলিয়েই নহয়, যুৱক যুৱতী সকলোকে লোৱা হয়। এইবাৰ বিশেষভাৱে মহিলাসকলক লোৱা হৈছে, কিয়নো মহিলাসকল মূল গুৰি ধৰোঁতা হ'ল ঘৰখনৰ মহিলাসকলে। গতিকে তেওঁলোকে
মূল শিক্ষক এখন ঘৰৰ আৰু তেওঁলোকেহে তেওঁলোকৰ উঠি অহা প্ৰজন্মক আগবঢ়াই নিব পাৰে। সেইকাৰণে তেওঁলোকক সকলো দিশতে আগবঢ়াই নিবৰ কাৰণে এই বিষয়বিলাকৰ ওপৰত এইবাৰ এই মহিলাসকলক লৈ এই যুৱ সন্মিলনখন আয়োজন কৰা হৈছে। এইখিনিয়ে মূল কথা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।